নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ইয়াতে আলোচনা কৰিম দশম শ্ৰেণীৰ অনুশীলনী R6 ইয়াতে মই কুৱেশ্যন নম্বৰ 1 ৰ পৰা কুৱেশ্যন নম্বৰ 8 লৈ মই গোটেইকিটা ভালদৰে কৰি দিছো আশা কৰো তোমালোকে এই ভিডিওটো চোৱাৰ পিছত আৰু নেক্সট ভিডিও চাব নালাগে তো লেটস গো তো কুৱেশ্যন নম্বৰ 1 ত দিছে আমাক এটা আয়তৰ দিশ 12 সেন্টিমিটাৰ আৰু প্ৰস্থ 4 সেন্টিমিটাৰ হলে আয়তৰ পৰিসীমা আৰু কালি নিৰ্ণয় কৰা ঠিক আছে আমি জানো প্ৰথমে আমি জানিব লাগিব যে আয়তৰ পৰিসীমা ঠিক আছে আয়তৰ পৰিসীমাৰ সূত্ৰটো কি আছিল আয়তৰ পৰিসীমাৰ সূত্ৰটো তোমালোকেও জানা আয়তৰ পৰিসীমাৰ সূত্ৰটো আছিল তোমাৰ 2 পূৰণ দিশ যোগ প্ৰস্থ ঠিক আছে এটুক আমি এনেকৈ লিখিব পাৰো ন 2 হোল ইনটু দিশ মানে l মানে লেংথ আৰু প্ৰস্থ মানে বেস মানে b দ্বাৰা হুচাব পাৰো এনেকৈ ক'ব পাৰো আৰু এটা সূত্ৰ আমি জানিব লাগিব আয়তৰ কালিৰ সূত্ৰটো কি আছিল দিশ পূৰণ প্ৰস্থ মানে দিশক আমি বুজাও l ৰে আৰু প্ৰস্থক বুজাও আমি b ৰে গটিকে প্ৰশ্নটোত আমাক পৰিসীমা আৰু কালি নিৰ্ণয় কৰিব দিছে গটিকে আমি সূত্ৰগিটা এপ্লাই কৰি তাত আমি পুট কৰি দিলে হল গটিকে ইয়াতে আমাক দিয়া আছে আমাক কি দিয়া আছে দিশ মানে l টো দিয়া আছে আমাক 12 সেন্টিমিটাৰ তাৰ পিছত প্ৰস্থ মানে b দিয়া আছে আমাক 4 সেন্টিমিটাৰ ওকে এতেকে আয়তৰ পৰিসীমা আয়তৰ পৰিসীমাৰ সূত্ৰটো আছিল আমাৰ 2 হোল ইনটু l প্লাস b এনেকৈ আছিল আমাৰ 2 হোল ইনটু l প্লাস b গটিকে আমি লিখিব লাগিব যে 2 ইনটু l ৰ মান আছে আমাৰ 12 b ৰ মান আছে ইমান 2 ইনটু এটো কিমান হ'ব আমাৰ 12 4 আমাৰ 16 16 দুগুণ 32 ঠিক আছে 32 সেন্টিমিটাৰ আৰু এফালে আমাক কালি উলাব দিছে কালিৰ সূত্ৰটো আছিল তোমাৰ l ইনটু b মানে দিশ পূৰণ প্ৰস্থ l আছে আমাৰ 12 আৰু b আছে আমাৰ 4 গটিকে 12 4 গুণ 48 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে অসমীয়াটো লিখিব পৰা বৰ্গ সেন্টিমিটাৰ বুজি পাইছা এটো তোমালোকে তাৰ পিছত আমাক 2 নম্বৰটোত কৈছে যে এটা আয়তৰ প্ৰস্থ 5 সেন্টিমিটাৰ আৰু দিশ প্ৰস্থৰ 3 গুণ আয়তৰ পৰিসীমা আৰু কালি কিমান ঠিক আছে গটিকে আমাক গিভেন দিয়া আছে যে আমাক কি বুলি দিয়া আছে প্ৰস্থ মানে b আমাক কিমান দিয়া আছে প্ৰস্থটো 5 সেন্টিমিটাৰ মানে আৰু দিশটো কিমান দিয়া আছে মানে l কৈ থৈ দিছে আমাক প্ৰশ্নত যে দিশটো বলে প্ৰস্থৰ বলে 3 গুণ গটিকে প্ৰস্থৰ 3 গুণ হলে কিমান হ'ব 3 গুণ 5 3 গুণ 15 সেন্টিমিটাৰ এটাকে আয়তৰ পৰিসীমাৰ সূত্ৰটো আমাৰ কি আছিল 2 পূৰণ দিশ যোগ প্ৰস্থ মানে l প্লাস b ঠিক আছে 2 ইনটু l ৰ মান কিমান আছিল 15 আৰু b ৰ মান কিমান আছিল 5 ঠিক আছে 2 ইনটু 15 আৰু 5 যোগ কৰিলে কিমান হ'ব আমাৰ 20 মানে 20 আৰু 20 ইনটু 2 পূৰণ কৰিলে আমাৰ 40 সেন্টিমিটাৰ ঠিক আছে আৰু আমাক সুধিছে যে কালি কিমান কালি সূত্ৰটো কি আছিল দিশ পূৰণ প্ৰস্থ মানে l ইনটু b আমাৰ l টো আছিল 15 আৰু b টো কিমান আছিল 5 আছিল গটিকে 15 5 গুণ কিমান 75 আৰু কালি যেহেতু সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে বুজি পাইছা তোমালোক তাৰ পিছত আমাক 3 নম্বৰটো কৈছে যে 7 সেন্টিমিটাৰ জখৰ বাহু বিশিষ্ট বৰ্গ এটাৰ কালি উলিওৱা ঠিক আছে আমাক বাহুটোৰ জখ কিমান দিয়া আছে যে আমাক বাহু ঠিক আছে বাহু আমাক কিমান দিয়া আছে 7 সেন্টিমিটাৰ তাৰ পিছত আমাক উলিয়াব দিছে কে এতেকে বৰ্গটোৰ কালি উঠিছে আমাক বৰ্গটোৰ কালি ঠিক আছে আমাৰ কালিৰ সূত্ৰটো কি আছিল কালিৰ সূত্ৰ আছিল তোমাৰ বাহু পূৰণ বাহু গটিকে 7 ইনটু 7 7 গুণ 49 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে 2 সেন্টিমিটাৰ কিমান হ'ব তোমাৰ সেন্টিমিটাৰ স্কয়াৰ নেক্সট কোৱেশ্চনত আমাক কৈছে যে এটা সামন্তৰিকৰ বাহু এটাৰ জখ 6 সেন্টিমিটাৰ যদি এই বাহু সাপেক্ষে সামন্তৰিকটোৰ উচ্চতা 3 সেন্টিমিটাৰ হয় তেন্তে ইয়াৰ কালি কিমান হ'ব এতিয়া আমি সামন্তৰিকৰ কি উলাবা দিছে আমাক কালি উলাবা দিছে সামন্তৰিকৰ কালিৰ সূত্ৰটো কি আছিল সামন্তৰিকৰ কালি ন কালিৰ সূত্ৰটো আছিল তোমাৰ ভূমি ইনটু উচ্চতা ঠিক আছে ভূমিক আমি b দ্বাৰা বুজাও আৰু উচ্চতাক আমি h ৰ দ্বাৰা বুজাও এতে কি আমাক সামন্তৰিকৰ বাহু কিমান দিয়া আছে 6 সেন্টিমিটাৰ সামন্তৰিকৰ ভূমি সামন্তৰিকটোৰ ভূমি কিমান দিয়া আছে আমাক
6 সেন্টিমিটাৰ ঠিক আছে 6 সেন্টিমিটাৰ আৰু উচ্চতা মানে h কিমান দিয়া আছে আমাক 3 সেন্টিমিটাৰ এতেকে সামান্তৰিকৰ কালি কিমান হ'ব সামান্তৰিকৰ কালিৰ সূত্ৰটো আছে আমাৰ b * h b আছে তোমাৰ 6 h আছে তোমাৰ 3 6 3 গুণ 18 মানে 18 কালি আছে নহয় সেন্টিমিটাৰ স্কয়াৰ হ'ব বুজি পাইছা তোমালোক তাৰ পিছত নেক্সট কোৱেশ্চনত আমাক কৈছে যে এটা সামান্তৰিকৰ এডাল কৰ্ণৰ জোখ 8 সেন্টিমিটাৰ আৰু ইয়াক সাধাৰণ ভূমি হিচাপে থকা ত্ৰিভুজ দুটাৰ প্ৰতিটোৰে উচ্চতা 4 cm হলে সামান্তৰিকটোৰ কালি নিৰ্ণয় কৰা গতিকে মই ইয়াতে এটা সামান্তৰিক আঁকি লৈছো ধৰি লোৱা এইটো এটা আমাৰ সামান্তৰিক ঠিক আছে এইটো এটা আমাৰ সামান্তৰিক আৰু এইডাল হৈছে আমাৰ কি কৰ্ণ তোমালোকে জানাই বিলাক কৰ্ণ গতিকে আৰু ইয়াতে আমাক কৰ্ণৰ জোখ কিমান দি থৈ দিছে আমাক 8 সেন্টিমিটাৰ দি থৈ দিছে আৰু কৈছে যে ইয়াৰ বুলে ইয়াতে কেইটা ত্ৰিভুজ হল কৰ্ণডাল আকাৰ লগে লগে আমাৰ ইয়াত দুটা ত্ৰিভুজ উৎপত্তি হল মানে নাই সেই ত্ৰিভুজ দুটাৰ বুলে প্ৰতিটোৰে উচ্চতা 4 সেন্টিমিটাৰ গতিকে ইয়াৰ জোখ আমাক কিমান বুলি কৈ থৈ দিছে এই উচ্চতা কিমান বুলি কৈ থৈ দিছে আমাক 4 সেন্টিমিটাৰ মানে উচ্চতাটো ঠিক আছে হলে এই গোটেই সামান্তৰিকটোৰ আমাৰ কালি সুধিছে ইয়াতে যেহেতু আমাৰ দুটা ত্ৰিভুজ আছে হয়নে এইটো এটা আৰু এইটো এটা গতিকে আমি এটা ত্ৰিভুজৰ প্ৰথম কালি উলিয়াই লম এটা ত্ৰিভুজৰ কালি উলিয়াই লোৱাৰ পিছত আমি দুটাৰ কালি লগ লগাই কেনে এই গোটেই সামান্তৰিকটোৰ কালি পাম ঠিক আছে গতিকে আমি লিখিব পাৰো দিয়া আছে যে সামান্তৰিকৰ কৰ্ণ নে সামান্তৰিকৰ কৰ্ণ কিমান দিয়া আছে সৰি গতিকে আমি ইয়াত কি সামান্তৰিক নহয় সৰি মই সামান্তৰিক লিখিছো ইয়াতে মই কি কৰিব লাগিব ত্ৰিভুজ প্ৰথম যেহেতু আমি এটা ত্ৰিভুজৰ কালি উলিয়াই লম হয়নে ত্ৰিভুজৰ আমাক ভূমি কিমান দি থৈ দিছে ভূমি b আমাক 8 সেন্টিমিটাৰ দি থৈ দিছে হয়নে নাই আৰু উচ্চতা আমাক কিমান দি থৈ দিছে উচ্চতা মানে h কিমান দি থৈ দিছে আমাক 4 সেন্টিমিটাৰ দি থৈ দিছে কিমান দি থৈ 4 সেন্টিমিটাৰ এতেকে ত্ৰিভুজৰ কালিৰ সূত্ৰটো কি আছিল আমাৰ ত্ৰিভুজৰ কালিৰ সূত্ৰটো আছিল হাফ ইনটু ভূমি ইনটু উন্নতি হাফ ইনটু ভূমি ইনটু উন্নতি আছিল গতিকে হাফ ভূমি কিমান আছে তোমাৰ 8 উন্নতি কিমান আছে 4 গতিকে 2 এৰে 8ক যাব 4 বাৰ 4 গুণ 16 সেন্টিমিটাৰ স্কয়াৰ হয়নে না আমি মানে এটা ত্ৰিভুজৰ কালি আমি অলৰেডি পাই গলো এটাৰ পাইছো মানে বাকিটোৰো সেম হ'ব যেহেতু কৰ্ণৰ দিক সেম উচ্চতা সেম প্ৰশ্নটা আমাক কৈ থৈ দিছে গতিকে এটোৰ হল্ল মানে কি এই দুটাৰ হল্ল কিমান হ'ব 32 হ'ব গতিকে গোটেই সামান্তৰিকটোৰ কালি কি হ'ব তোমাৰ যেহেতু দুটা ত্ৰিভুজ লগ লাগি এটা সামান্তৰিক হৈছে এতেকে সামান্তৰিকটোৰ কালি হয়নে নাই গোটেই সামান্তৰিকটোৰ কালি যেহেতু দুটা আছে গতিকে মই কিমান পূৰণ দিব লাগিব যেহেতু আমাৰ কিমান আছে দুটা আছে গতিকে মই গোটেই দুই পূৰণ দিব লাগিব 2 ইনটু 16 দুগুণ আমাৰ কিমান 32 সেন্টিমিটাৰ স্কয়াৰ বুজি পাইছা তোমালোকে তাৰ পিছত আমাক নেক্সট কোৱেশ্চনত কৈছে যে ৰম্বাচাকৃতিৰ মাটি এটুকুৰাৰ দুই কৰ্ণৰ জোখ ক্ৰমে 125 মিটাৰ আৰু 85 মিটাৰ হলে মাটি টুকুৰাৰ কালি উলিওৱা গতিকে মাটি টুকুৰা আমাৰ কি আছিল আমাৰ ৰম্বাচাকৃতিৰ মাটি আছিল হয়নে গতিকে মই এনেকে আৰু এনেকে আঁকিলো ঠিক আছে তাৰ পিছত আৰু কৈছে যে এই ৰম্বাস টুকুৰাৰ বলে দুই কৰ্ণৰ জোখ বুলে দুই কৰ্ণৰ জোখ ক্ৰমে এডাল 125 আৰু 85 মিটাৰ ধৰা হল মই ৰম্বাসটোৰ নাম দিলো a b c d গতিকে আমি এই গণিতটো কৰাৰ আগত ৰম্বাসৰ কেইটামান সূত্ৰ জানিব লাগিব সূত্ৰ মানে ধৰা হল জানে ৰম্বাসৰ কালিৰ সূত্ৰটো কি আছিল হাফ ইনটু দুই কৰ্ণৰ দিশৰ পূৰণফল হাফ ইনটু দুই কৰ্ণৰ দিশৰ পূৰণফল হাফ পূৰণ দুই কৰ্ণৰ দিশৰ পূৰণফল এতিয়া হাফ পূৰণ যেহেতু দুই কৰ্ণ মানে কি AC আৰু BD কৰ্ণ ইয়াতে গতিকে মই AC ইনটু BD লিখিব পাৰো হয়নে তাৰ পিছত আৰু আমি সূত্ৰ লিখিব পাৰো ৰম্বাসৰ কি লিখিব পাৰো পৰিসীমা লিখিব পাৰো হয়নে ৰম্বাসৰ পৰিসীমাৰ সূত্ৰটো কি আছিল 4 ইনটু বাহু ঠিক আছে 4 ইনটু বাহু কিন্তু আমাক যদি বাহুৰ জোখ যদি দিয়া না থাকে তেতিয়া আমাৰ ৰম্বাসৰ পৰিসীমাৰ সূত্ৰটো আমাৰ কি হ'ব যদি আমাক বাহুৰ জোখ দিয়া না থাকে তেতিয়া আমি লিখিব লাগিব 2 ইনটু ৰুট ওভাৰ মানে এডাল কৰ্ণ স্কয়াৰ মানে আমাৰ কি আছে AC স্কয়াৰ প্লাস আৰু এডাল কৰ্ণ আছে তোমাৰ BD
ডি স্কুৱেৰ এনেকৈ লিখিব অকণমান লিখিবলৈ জেগা কম হ'ল তথাপিও তোমালোকে বুজি ল'বা আৰু ভালদৰে চাই ল'বা চিত্ৰটো মই এইফালে আকৌ এবাৰ আঁকি লৈছোঁ গিফেন আমাক দিয়া আছে যে কি দিয়া আছে আমাক যে কৰ্ণ দুডালৰ জোখ আমাক দিয়া আছে যে কৰ্ণ দুডালৰ জোখ কিমান দিয়া আছে এসি কৰ্ণ দিয়া আছে আমাক 125 মিটাৰ আৰু বিডি কৰ্ণ আমাক দিয়া আছে কিমান 85 মিটাৰ গতিকে আমাক এতেকে মাটি টুকুৰাৰ কালি উঠিছে মাটি টুকুৰাৰ কালি মানে ৰম্বাসৰ কালিৰ সূত্ৰটো আমাৰ কি আছিল হাফ ইনটু 2 কৰ্ণৰ পূৰণফল মানে আমাৰ এসি ইনটু বিডি আছিল আমাৰ কৰ্ণ হাফ ইনটু এসি ইনটু বিডি গতিকে হাফ এসিৰ মান আমাৰ কিমান আছিল 125 আৰু বিডিৰ মান কিমান আছিল আমাৰ 85 মানে গতিকে এই দুটাক যদি আমি 125 আৰু যদি 85 পূৰণ কৰো আমি পাম 10625 আৰু ইয়াক আমি 2 ৰে হৰণ কৰিব লাগিব ঠিক আছে মই যদি 10625 ক যদি মই যদি 2 ৰে হৰণ কৰি চাও কিমান বাজাব তাৰ পিছত যদি মই যদি ইয়াক যদি 2 ৰে যদি মই 10625 ক যদি হৰণ কৰি চাও তেনে হলে আমাৰ কিমান বাজাব 5312.5 মানে দশমিকত ওলাব ঠিক আছে 5312.5 কিমান হ'ব মিটাৰ স্কয়াৰ হ'ব আশা কৰো তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চনত আমাক কৈছে যে এটা ৰম্বাসৰ কৰ্ণ দুডালৰ জোখ 24 মিটাৰ আৰু 10 মিটাৰ হলে ৰম্বাসৰ পৰিসীমা আৰু কালি উলিয়াব দিছে ঠিক আছে তোমালোকক মই আগৰ কোৱেশ্চনটোত বুজাওতে মানে পৰিসীমাৰ সূত্ৰ কালিৰ সূত্ৰ এইবিলাক লিখি দিছো গমে পাইছা গতিকে এইটোত আমি প্ৰথম কি কৰিলো এ বি সি ডি এটা আমি ৰম্বাস আঁকি ললো ঠিক আছে আৰু এই ৰম্বাসত আমাৰ এসি কৰ্ণ আৰু বিডি কৰ্ণ ধৰা হল এসি কৰ্ণৰ দিশ আমাৰ 24 মিটাৰ আৰু বিডি কৰ্ণৰ দিশ আমাৰ কিমান 10 মিটাৰ ঠিক আছে কিমান মিটাৰ 10 মিটাৰ গতিকে আমি এতিয়া কি উলিয়াব লাগে পৰিসীমা আৰু কালি উলিয়াব লাগে আমাক দিয়া আছে কি বুলি দিয়া আছে কৰ্ণ দুডালৰ জোখ দিয়া আছে যে আমাক কৰ্ণ দুডালৰ জোখ এসি কৰ্ণ আমাক কিমান বুলি দিয়া আছে 24 মিটাৰ আৰু বিডি কৰ্ণ আমাক কিমান দিয়া আছে বিডি কৰ্ণ আমাক কিমান দিয়া আছে 10 মিটাৰ এতেকে এক নম্বৰটোত আমাক কি উলিয়াব দিছে ৰম্বাসৰ পৰিসীমা উলিয়াব দিছে ৰম্বাসৰ পৰিসীমাৰ সূত্ৰটো কি আছিল 2 পূৰণ ৰুট ওভাৰ মানে যদি আমাক যদি বাহুৰ জোখ দিয়া নাথাকে তেতিয়া আমাৰ ৰম্বাসৰ পৰিসীমাৰ সূত্ৰটো কি আছিল 2 ইনটু ৰুট ওভাৰ মানে এডাল কৰ্ণ স্কয়াৰ মানে এসি স্কয়াৰ প্লাস বিডি স্কয়াৰ হয়নে গতিকে আমি লিখিব পাৰো যে 2 পূৰণ ৰুট ওভাৰ এসিৰ মান কিমান আছে আমাৰ 24 স্কয়াৰ হ'ব প্লাস বিডিৰ মান কিমান আছে আমাক 10 আছে মানে কিমান হ'ব 10 স্কয়াৰ হ'ব ঠিক আছে গতিকে এইটো লিখিব লাগিব আমি 2 ইনটু ৰুট ওভাৰ 2 ইনটু 24 গুণ আমাৰ কিমান 576 576 মানে আৰু 10 স্কয়াৰ মানে কি 100 ঠিক আছে গতিকে এইটো আমি লিখিব পাৰো যে 2 ইনটু আমি যদি 576 আৰু যদি 100 যোগ কৰো কিমান হ'ব আমাৰ obviously 676 হ'ব মানে নাই গতিকে 2 ইনটু আৰু আমি এটো লিখিব পাৰো 2 ইনটু 676 ৰ আমাৰ হেৰি কিমান হ'ব মানে বৰ্গমূল 26 আৰু 2 পূৰণ কৰিলে হ'ব আমাৰ 52 ঠিক আছে 52 মিটাৰ বুজি পাইছা তাৰ পিছত আমাক 2 নম্বৰটোত উলাব দিছে যে ৰম্বাসৰ কালি উলিয়াব দিছে গতি ৰম্বাসৰ কালিৰ সূত্ৰটো আছিল হাফ ইনটু হাফ পূৰণ 2 কৰ্ণৰ দিশৰ পূৰণফল ঠিক আছে হাফ ইনটু 2 কৰ্ণৰ দিশৰ পূৰণফল হাফ ইনটু 2 কৰ্ণ আমাৰ কি আছিল এসি ইনটু বিডি আছিল গতিকে হাফ ইনটু এসিৰ মান আছিল আমাৰ 24 আৰু বিডি কিমান আছিল আমাৰ 10 গতিকে ইহতক যদি আমি কাটো 2 12 গুণ 24 মানে 12 ইনটু 10 থাকিলে 12 গুণ 120 মিটাৰ স্কয়াৰ মানে বৰ্গ মিটাৰ বুজি পাইছা তাৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 8 ত কৈছে যে আয়তৰ প্ৰস্থ 5 মিটাৰ আৰু কালি 100 বৰ্গ মিটাৰ হলে আয়তৰ দিশ কিমান হ'ব ঠিক আছে
গিভেন আমাক দিয়া আছে যে প্ৰস্থ মানে বি আমাক কিমান দিয়া আছে 5 মিটাৰ আৰু কালি কিমান দিয়া আছে কালি দিয়া আছে 100 বর্গ মিটাৰ হয়নে 100 বর্গ মিটাৰ গতি আমাক সুধিছে কি দিশ ইজ ইকুৱেল টু হোৱাট ঠিক আছে আমাক প্ৰশ্নমতে আমাক কি কৈ থৈ দিছে বোলে আয়তৰ কালি আমাক কিমান দি থৈ দিছে 100 মিটাৰ স্কয়াৰ আয়তৰ কালিৰ সূত্ৰটো আমাৰ কি আছিল দিশ পূৰণ প্ৰস্থ ঠিক আছে ইনটু 100 মিটাৰ স্কয়াৰ গতিকে আমাৰ দিশ কিমান আছে দিশটো আমাক উলাব দিছে তাৰছত প্ৰস্থটো আমাক 5 দিয়া আছে ইনটু 100 মিটাৰ স্কয়াৰ 5 মিটাৰ দিয়া আছে গতিকে মই দিশটো এইফালে ৰাখিলো 100ক এইফালে 5 এৰে কি হ'ব হৰণ হ'ব হয়নে নাই গতিকে এটা মিটাৰ থাকিব আৰু 5 দুগুণে 10 আৰু তো 0 গতিকে আমাৰ 5 দুগুণে 10 আৰু টা 0 থাকিব গতিকে আমাৰ দিশ ইজ ইকুৱেল টু কিমান হ'ব আমাৰ 20 মিটাৰ বুজি পাইছা